দিগন্ত কলিতা ডাঙৰীয়া বিজেপিৰ সন্মানীয় বিধায়ক চৰকাৰী পক্ষক সমৰ্থন কৰিবলৈ গৈ তথ্য নোহোৱাকৈ কিবা আপোনালোকৰ আগত বক্তব্য ৰাখিছে তাৰ ওপৰত বৰ বেছি ক'ব লাগে বুলি মই নাভাবোঁ। মোৰ কথা একেবাৰে স্পষ্ট, চৰকাৰ বিজেপিৰ চলি আছে, চৰকাৰ এজেপিৰ চলি আছে। চৰকাৰী বিদ্যালয় বন্ধ হোৱা বুলি বিজেপিৰ কোনোবা এজন বিধায়কে যদি কয়, তাৰ মানে তেওঁ উদঙাই দিছে যে চৰকাৰ ব্যৰ্থ, চৰকাৰৰ শিক্ষা বিভাগ ব্যৰ্থ, এজেপি বিজেপি ব্যৰ্থ, ৰাজ্যখনত শিক্ষানুষ্ঠান চলাব পৰা নাই। আৰু যদি এই বিজেপি এজেপিৰ বিধায়কে যদি কয় যে চৰকাৰী চিকিৎসালয় বন্ধ হ'ব, তাৰ মানে তেওঁলোকৰ ভিতৰত ষড়যন্ত্ৰ আছে। মইতো সন্দেহ কৰিছোঁ এই এজেপি বিজেপিৰ নেতাসকলে ক'ৰবাত প্ৰাইভেট যিসমূহ কোম্পানী বা প্ৰাইভেট যিকোনো ব্যক্তিগত চিকিৎসালয় নাৰ্ছিং হোম আছে তেওঁলোকৰ লগত কিবা বুজাবুজি আছে নেকি তেওঁলোকে, যাৰ কাৰণে তেওঁলোকে চৰকাৰী চিকিৎসালয়সমূহ বন্ধ কৰিব খোজে। আজি আয়ুষ্মান কাৰ্ডৰ কথা কৈছে। আয়ুষ্মান কাৰ্ড কোনে নিয়ম কৰিছিল যে ব্যক্তিগত চিকিৎসালয়তো কৰিব পাৰে? এই বিজেপি চৰকাৰেই কৰিছিল, এই এজেপি চৰকাৰেই কৰিছিল। আকৌ তেওঁলোকে বন্ধ কৰিছে। তাৰমানে তেওঁলোকে স্ববিৰোধী। এবাৰ তেওঁলোকে এটা নিয়ম কৰে, আকৌ সেই নিয়মটো কয় যে এইটো ক্ষতি কৰি আছে। তেতিয়া তেওঁলোকে হিচাপ নিকাচকৈ নিয়ম কৰা নাছিল। মূল কথা হৈছে চৰকাৰৰ হাতত টকা নাই। মূল কথা হৈছে চৰকাৰৰ হাতত টকা নাই। আজি মই ব্যক্তিগতভাৱে ইয়াৰ আগতে আপোনালোকক সংবাদ মাধ্যমক মই কৈছোঁ, মই ব্যক্তিগতভাৱে ব্যক্তিগত বিদ্যালয় আৰু ব্যক্তিগত নাৰ্ছিং হোম বন্ধ হোৱাটো মই বিচাৰোঁ। মই বিচাৰোঁ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয়ত পঢ়িব লাগে। মই বিচাৰোঁ প্ৰত্যেকজন ৰোগীয়ে চৰকাৰী চিকিৎসালয়ত চিকিৎসাও পাব লাগে। কিন্তু আজিৰ তাৰিখত সেয়া সম্ভৱ নেকি? অসমত যিমান কলেজ আছে, যিমান উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, যিমান হাইস্কুল আছে, যিমান এম ই স্কুল আছে, যিমান এল পি স্কুল আছে, যিমান আসন আছে আৰু যিমান শিক্ষক আছে, তাৰ অনুপাতে যিমান ছাত্ৰ ছাত্ৰী আছে সকলোৱে তাত এডমিশ্যন পাব নেকি? প্ৰথমতে দিগন্ত কলিতা আৰু বিজেপি এজেপিৰ নেতাসকলক সুধিছোঁ, তাক অধ্যয়ন কৰক। নাপায়। যিমান ছাত্ৰ ছাত্ৰী আছে আৰু অসমত বৰ্তমান যিমান চৰকাৰী বিদ্যালয় আছে, সেই বিদ্যালয়সমূহত আধা ছাত্ৰ ছাত্ৰী এডমিশ্যন নাপায়, তেওঁলোকে শিক্ষা দীক্ষা নাপায়, তেওঁলোকে বেলেগ কাম কৰিব লাগিব। যদি সেয়াই কৰিব লাগে যে চৰকাৰী বিদ্যালয়তে পঢ়াব লাগে, তেনেহ'লে এই চৰকাৰখনে আৰু বিদ্যালয় গঢ়িব লাগিব, আৰু বিদ্যালয় গঢ়িব লাগিব, আৰু শিক্ষক নিযুক্তি দিব লাগিব। কিন্তু তেওঁলোকে সেইবোৰ কথা চিন্তাই নকৰে। বৰঞ্চ একত্ৰীকৰণ, এই চৰকাৰখনে একত্ৰীকৰণৰ নিয়মেৰে ৩-৪টা বিদ্যালয় তেওঁলোকে একেলগ কৰি আছে, এডমিশ্যন নাপায়। আমাকো বহুতে ফোন কৰে যে ছাৰ দাদা আমি অমুক বিদ্যালয়ত এডমিশ্যন ল'ব বিচাৰোঁ, কিন্তু আমাক এডমিশ্যন নহয়, কয় ছিট নাই। মই যেতিয়া হেডমাষ্টাৰক ফোন কৰোঁ, প্ৰিন্সিপাল ছাৰক ফোন কৰোঁ, মোক কয় আমাৰ ৰুম আছে, ডেস্ক বেঞ্চ ইমান আছে, আমি এডমিশ্যন ল'ম, আমাৰ শিক্ষক ইমান আছে, আমি কেনেকৈ পঢ়াম? গতিকে এই তথ্যবিলাক শিক্ষামন্ত্ৰীয়ে, ৰাজ্য চৰকাৰখনে, এজেপি বিজেপিৰ MLA বিলাকে লুকাব বিচাৰে। এতিয়া আপুনি স্বাস্থ্যখণ্ডৰ কথা হওক, গুৱাহাটী মেডিকেল কলেজ, বৰপেটা মেডিকেল কলেজ, এই দুটাৰ লগত আমি বেছিকৈ জড়িত, যিহেতু মই বৰপেটা জিলাৰ এজন বিধায়ক। যেতিয়া গুৱাহাটী মেডিকেল কলেজ বা বৰপেটা মেডিকেল কলেজত কোনো ৰোগী যায়, যেতিয়া এপেণ্ডিক্স হয়, যেতিয়া বিষত থাকিব নোৱাৰে, মৃত্যু যন্ত্ৰণাত যেতিয়া ছটপটাই থাকে, বৰপেটা মেডিকেল কলেজে কয় আপোনাৰ 20 দিন 30 দিন পিছত অপাৰেশ্যনৰ ডেট, আপুনি ইয়াতে তাৰ আগত আমাৰ ডেট নাই, কাৰণ দীঘলীয়া তালিকা এখন আছে। যেতিয়া সেইজন ৰোগী গুৱাহাটী মেডিকেল কলেজত আহে, তেতিয়া কয় আপুনি 2 মাহ ৰ'ব লাগিব, 1.5 মাহ ল'ব লাগিব, কাৰণ ইয়াতে আমাৰ দীঘলীয়া শাৰী আছে। মই চিকিৎসা মহাবিদ্যালয় গুৱাহাটী আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ ডক্টৰ বা তেওঁলোকৰ যিসকল বিষয়া, তেওঁলোকক মই বেয়া নাপাওঁ, সঁচাই দীঘলীয়া লিষ্ট থাকে। তেতিয়া সেই গাৰ্জেনে বা সেই ৰোগীজনে মৃত্যুৰ যন্ত্ৰণাৰ পৰা বাচিবলৈ, এপেণ্ডিক্স হৈ বেমাৰৰ পৰা বাচিবলৈ ব্যক্তিগত খণ্ডলৈ যায়। আৰু ব্যক্তিগত খণ্ডলৈ যেতিয়া যায়, আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিলে তাত এটা টকাতেও ৰেহাই পায়। গতিকে কওক এইখিনিৰ পৰা কি দুখ আছে, এইখিনিৰ পৰা কি অসুবিধা আছে? এতিয়া যদি তেওঁলোকে ভাবে যে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় বন্ধ কৰি দিয়ক বা মানুহ তাতে নাযাওক, তেনেহ'লে কি কৰিব লাগিব? গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত ৰাজ্যখনৰ যিমান চিকিৎসা মহাবিদ্যালয় আছে বা চিকিৎসালয় আছে, সকলোতে প্ৰথমতে ICUৰ বেডৰ সংখ্যা বঢ়াব লাগিব। গুৱাহাটী মেডিকেল কলেজত এনেকুৱা বহুত চিকিৎসালয়, বহুত ৰোগী আছে, বা অসমৰ বেলেগ বেলেগ চিকিৎসালয়ত বহুত এনেকুৱা ৰোগী হয়, লগে লগে বোলে তেওঁক ভেণ্টিলেশ্যনত ৰাখিব লাগে, তেওঁক ICUত ৰাখিব লাগে, অতি সোনকালে দিয়ক, ডক্টৰে লিখি দিয়ে যে 1 ঘণ্টাৰ ভিতৰত যদি ICU সেৱা নাপায় তেনেহ'লে জটিল আছে।
যেতিয়া আই চি ইউত যায় ছিট নাই, কয় যে আই চি ইউৰ পৰা কৈ দিয়ে আমাৰ ইয়াতে ছিট নাই, আমাৰ ফিল আপ, আপোনালোকে ইয়াত নাপায় ছিট। তেতিয়া সেই ৰোগীজন বা সেই ৰোগীৰ আত্মীয়সকলে কি ভাবিব কওক? ডক্টৰে কৈছে 1 ঘণ্টাৰ ভিতৰত আই চি ইউত যাব লাগে, নহ'লে আপোনাৰ অসুবিধা হ'ব। যাই আই চি ইউত যায় চিকিৎসা মহাবিদ্যালয়ত বা চৰকাৰী হস্পিটেলত কয় আমাৰতো আই চি ইউ খালী নাই। বিপদত পৰি জীৱন ৰক্ষাৰ কাৰণে প্ৰাণৰ মমতাত তেওঁলোকে চৰকাৰী চিকিৎসালয় বেচৰকাৰী চিকিৎসালয়ত যায় আৰু আই চি ইউৰ ছিট লয়, আৰু তেতিয়া আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰি দুখীয়া ৰোগীসকলে অলপ টকা পায়। গতিকে ইয়াত দিগন্ত কলিতা বা এজিপি বিজেপিৰ নেতাসকলৰ মন্ত্ৰীসকলৰ কি অসুবিধা মই বুজি নাপাওঁ। মই এটা কথাই কৈছোঁ যে বৰ্তমান চৰকাৰী চিকিৎসালয় ব্যৱস্থাপনা যি ধৰণে চলি আছে আৰু অসমত যিমান ৰোগী আছে, বিভিন্ন বিভাগৰ ৰোগী আছে, সকলোকে চিকিৎসা সেৱা কৰাটো অসম্ভৱ। সেইকাৰণে আজি ক'ৰবাত আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰি কোনোবাই বিজনেছ কৰিছে, কিবা কৰিছে, তাত তদন্ত হওক, উচিত শাস্তি দিয়ক, কিন্তু এইবোৰ বন্ধ নকৰিব। এইবোৰ লৈ ৰোগীসকলৰ জীৱনক লৈ হেতালি নেখেলাব, এই চৰকাৰখনৰ প্ৰতি আহ্বান জনালোঁ। 9 আগষ্টত যিসকলে কৈছে তেওঁলোকক এবাৰ আপোনালোকৰ টিভিৰ সন্মুখত থাকিব দিব। 9 আগষ্ট তাৰিখে মোবাইলটো লৈ বা টিভিৰ সন্মুখত যিসকল নেতাই কথাবোৰ কৈ আছে তেওঁলোকক থাকিব দিব, আৰু তেতিয়াই সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকে গোটেই উত্তৰখিনি পাই যাব। চৈধ্য চনৰ পৰা দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ চলাই আছে আৰু কৈছে হিন্দু সুৰক্ষিত কৰিব। হিন্দু সুৰক্ষিত নহয়, হিন্দু ৰক্ষিত কৰিব। 11 বছৰ ৰানিং নৰেন্দ্ৰ মোদী চৰকাৰখনৰ। অসমত 16 চনৰ পৰা হিন্দু সুৰক্ষিতৰ নামত চৰকাৰ চলাই আজি তেওঁলোকৰ 8 বছৰ ৰানিং। এটা মোৰ প্ৰশ্ন, যদি হিন্দুক সুৰক্ষিত কৰিবলৈ তেওঁলোকে সদায় মনে প্ৰাণে ভাবি থাকে, তাৰমানে 11 বছৰে নৰেন্দ্ৰ মোদী চৰকাৰখন ব্যৰ্থ হৈছে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ 5 বছৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ 3 বছৰীয়া, এই 8 বছৰীয়া অসমৰ বিজেপি চৰকাৰ ব্যৰ্থ হৈছে। তাৰমানে তেওঁলোকে হিন্দুক প্ৰতাৰণা কৰিছে। এইটো বিজেপিৰ ভাষাতে, কংগ্ৰেছৰ ভাষা এনেকুৱা নহয়, এজন অসমীয়া মানুহৰ ভাষা এনেকুৱা নহয়। আমি কি ভাবোঁ, যেতিয়া কোনো ধৰ্মৰ নাম আহে, যেতিয়া কোনো মছজিদ, মন্দিৰ, গীৰ্জা এইসমূহৰ নাম আহে, তেতিয়া মানুহ পবিত্ৰ মনেৰে সেইবিলাকত প্ৰৱেশ কৰে। আজি এই যে হিন্দু হিন্দু কথাবিলাক কৈ হিন্দুত্বক যিটো আঘাত সানিব বিচাৰিছে ৰাজনৈতিকভাৱে, মই ভাবোঁ এয়া ভাল লক্ষণ নহয়, এয়া মংগলজনক কথা নহয়। আজি কামাখ্যাত কোনোবাই পূজা অৰ্চনা কৰিবলৈ গৈছে, মা কামাখ্যাৰ কোনোবা আশীৰ্বাদ ল'বলৈ গৈছে। এই গণেশ মন্দিৰত কোনোবাই পূজা কৰিবলৈ গৈছে, বশিষ্ঠ আশ্ৰমত কোনোবাই পূজা কৰিবলৈ গৈছে, মছজিদত কোনোবাই নামাজ পঢ়িব গৈছে, গীৰ্জাত কোনোবাই প্ৰে কৰিব গৈছে। তেওঁলোকে নিজৰ নিজৰ ধৰ্মলৈ যেতিয়া যায়, লগে লগে তেওঁলোকে মনৰ ভিতৰত যদি কিবা বেয়াও থাকে, তেতিয়া মন্দিৰৰ পৰা আহি, মছজিদৰ পৰা আহি, গীৰ্জাৰ পৰা আহি এটা নিকা মন লৈ আহি নিজৰ মা দেউতা সমাজখন মানুহৰ কাৰণে তেওঁলোকে সেৱা আগবঢ়ায়। গতিকে হিন্দু, ইছলাম, খ্ৰীষ্টান এইসমূহ শব্দ লোৱাৰ লগে লগে এটা পবিত্ৰ মন লৈ ল'ব লাগে। ইয়াতে দেৱ দেৱীৰ কথা থাকে, পয়গম্বৰৰ কথা থাকে। গতিকে এই কথাবিলাক ৰাজনীতিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নাপায়। সঁচাই যদি কোনোবাই ধৰ্মক ভাল পায়, সঁচাই যদি কোনোবাই ধৰ্মৰ জৰিয়তে নিজকে পবিত্ৰ কৰি সমাজ সেৱা কৰিব বিচাৰে, তেওঁলোকে ধৰ্মক লৈ এনেই এইবিলাক কথা ক'ব নাপায়। কালি আপোনালোকৰ সতীৰ্থ একেলগে কমলেশ্বই পুৰস্কাৰ কৈছে যে ৰাজীৱ ভৱনত গ'লে মাদ্ৰাছাত যোৱা যেন লাগে বুলি কৈছে। 11 চনত মাদ্ৰাছাত যোৱা যেন লগা নাছিল, যেতিয়া কংগ্ৰেছৰ প্ৰতীকত বিধায়ক হ'ল। 16 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল। 21 চনত যেতিয়া বিধায়ক হ'ল তেতিয়া মাদ্ৰাছাত যোৱা যেন নালাগিল, কিন্তু আজি লাগিছে কমলক্ষদেৱ পুৰকায়স্থৰ। কিয় লাগিছে? কমলক্ষ পুৰকায়স্থ না কংগ্ৰেছী হয় না বিজেপি হয়। কমলক্ষ পুৰকায়স্থ হৈছে সুবিধাবাদী, স্বাৰ্থপৰ। আৰু সুবিধাবাদী আৰু স্বাৰ্থপৰ মানুহে যেতিয়াই তেতিয়াই নিজৰ গাৰ চোলাটো সলনি কৰি দিব পাৰে। যেতিয়া বগা লাগে বগা পিন্ধিব, কেতিয়া কলা লাগে কলা পিন্ধিব। গতিকে সুবিধাবাদী, স্বাৰ্থলোভী চৰিত্ৰৰ কমলক্ষদেৱ পুৰকায়স্থ তেনেকুৱা কথা কোৱাটো স্বাভাৱিক। 26 চনত উপযুক্ত জবাব বৰাকবেলীৰ ৰাইজে কমলক্ষ পুৰকায়স্থ ডাঙৰীয়াক দিব। চিকিৎসা খণ্ডত যিমান সেৱা পাব লাগে সিমান সেৱা পোৱা নাই।
দৰৱৰ দাম বৃদ্ধি হৈছে, বৃদ্ধি হৈয়ে আছে। তাৰ পিছতো চৰকাৰী চিকিৎসা পাবলৈ বিভিন্ন পৰীক্ষা নিৰীক্ষা কৰিবলৈ মাচুল বৃদ্ধি কৰিছে। এয়া সাধাৰণ ৰাইজৰ লগতে বিজেপি চৰকাৰখনে প্ৰতাৰণা কৰিছে। সাধাৰণ ৰাইজক মাৰধৰ সদাইছে বিজেপি চৰকাৰখনে। অসম চৰকাৰৰ প্ৰতি, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান, এই খাটি খোৱা জনতাক চিকিৎসা সেৱাৰ নামত কষ্ট নিদিব। মাচুল যি বৃদ্ধি কৰিছে তাক আপোনালোকে অতি সোনকালে বাতিল কৰক সিদ্ধান্ত। মানুহৰ কষ্ট হৈছে, মানুহৰ হাতত টকা পইচা নাই, বানপানী হৈ গ'ল, মানুহ জুৰুলা হৈ গ'ল। কোভিডৰ সময়ত, কৰোণা কালত মানুহ এনেই জুৰুলা হৈ আছে। কৃষকে বয় বস্তু, তেওঁলোকৰ যিকোনো উৎপাদিত সামগ্ৰীৰ মূল্য পোৱা নাই। তাৰপিছতো যেতিয়া চিকিৎসা সেৱা ল'বলৈ যায়, পকেটৰ গাঁঠিৰ ধন যেতিয়া দিব লগা হয়, যেতিয়া বেছিকৈ বিচাৰে, বহুতে বেজাৰ মনে চিকিৎসালয়ৰ পৰা গুচি আহে, চিকিৎসা সেৱা নাপায়। কাতৰ যন্ত্ৰণাত ঘৰত চিঞৰি থাকে, মৃত্যু যন্ত্ৰণাত চিঞৰি থাকে, চিকিৎসা সেৱা নাপায়। সেইকাৰণে আহ্বান জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, অসম চৰকাৰ, বিজেপি এজেপিৰ নেতাসকলক ৰাইজক কষ্ট নিদিব চিকিৎসা সেৱাৰ নামত মাচুল বৃদ্ধি কৰি। ফৰেষ্টৰ বিষয়া জিলা সভাপতি নহয়, এই বিষয়ে আমিও খবৰ পাইছোঁ সংবাদ মাধ্যমৰ জৰিয়তে যে কংগ্ৰেছৰ নামত কিবা পেড ব্যৱহাৰ কৰি টকা বিচাৰিছে, চান্দা বিচাৰিছে। গতিকে ইয়াৰ ওপৰত আমাৰ শিলচৰ জিলা কংগ্ৰেছ কমিটিয়ে বিহিত ব্যৱস্থা লৈ আছে। দোষী সাব্যস্ত হ'লে একেবাৰে কঠোৰ শাস্তি পাব। আমি জ্ঞাত নহয়, আমি সংবাদ মাধ্যমতে জানিছিলোঁ। যেতিয়া জানিছোঁ দলীয় যিটো নিয়ম নীতি আছে সেইমতে ব্যৱস্থা হৈ আছে। যদি প্ৰকৃতৰ দোষী হয় নিশ্চিতভাৱে শাস্তি পাব, আৰু সেই শাস্তিখিনি আমি ৰাজহুৱাভাৱে আপোনালোকক জনাম। মোৰতো সন্দেহ হয় যে বৰাকবেলিত এইবোৰ যে ঘটি আছে, যদি সঁচাকৈ ঘটিছে, কমলক্ষদেৱ পুৰকায়স্থই কৰাই আছে নেকি? কমলক্ষদেৱ পুৰকায়স্থই কংগ্ৰেছক বদনাম কৰিবলৈ এইবিলাক কৰাই আছে নেকি? আৰু যদি চান্দা সঁচাকৈ খুজিছে তাৰ ভাগ কমলক্ষই পাব বুলি মোৰ এটা সন্দেহ হৈছে। এই বিষয়ে মই জ্ঞাত নহয়, এই বিষয়ে মই জ্ঞাত নহয়। সুবিধাবাদী মানুহৰ কিবা জাত ধৰ্ম থাকে নেকি? ক্ষমতালোভী মানুহৰ কিবা জাত ধৰ্ম থাকে নেকি? কমলক্ষদেৱ পুৰকায়স্থ এটা সুবিধাবাদী স্বাৰ্থলোভী মানুহ। গতিকে তেওঁৰ কোনো জাত ধৰ্ম নাই, যিকোনো সময়ত যিকোনো কাম কৰিব পাৰে।